নমস্কাৰ বন্ধু-বান্ধৱীসকল, আপোনালোকৰ বাবে বহুতে ভাল খবৰ আহিল। পুনৰ আপোনালোকৰ নতুন চাকৰি মুকলি কৰা হৈছে আপোনালোকৰ তৃতীয় বৰ্গৰ। আৰু এইসমূহ পদৰ বাবে অসমৰ সকলো ল'ৰা-ছোৱালীয়ে আবেদন কৰিব পাৰিব। আপোনালোকৰ কি পদ আছে, কোৱালিফিকেশ্যন কি বিচাৰিছে আৰু কিমান বয়সলৈকে আপোনালোকে আবেদন কৰিব পাৰিব। সবিশেষ জানিবৰ কাৰণে আমাৰ এই ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে চাব পাৰে আপোনালোকৰ এয়াৰপৰ্ট অথৰিটি অফ ইণ্ডিয়াৰ ফালৰ পৰা এইসমূহ পদ মুকলি কৰা হৈছে। টোটেল ভেকেঞ্চি আছে আপোনালোকৰ 490টা টোটেল ভেকেঞ্চি আপোনালোকৰ মুকলি কৰা হৈছে। আৰু পোষ্ট নেম দিয়া হৈছে জুনিয়ৰ এক্টিভিটিৰ পদ আপোনালোকৰ মুকলি কৰা হৈছে। আৰু এইসমূহ পদৰ বাবে আপোনালোকৰ বয়সৰ সময়সীমা বিচৰা হৈছে আপোনালোকৰ 18 বছৰৰ পৰা আপোনালোকে 27 বছৰলৈকে জেনেৰেল কেটেগৰী আবেদন কৰিব পাৰিব। আৰু OBC হ'লে আপোনালোকৰ 3 বছৰ এজ ৰিলেক্সন দিয়া হৈছে আৰু SC ST হ'লে আপোনালোকৰ 5 বছৰ এজ ৰিলেক্সন দিয়া হৈছে। আৰু কোৱালিফিকেশ্যন বিচাৰিছে আপোনালোকে চাব পাৰে আপোনালোকৰ বেচলাৰ ডিগ্ৰী কৰা হ'ব লাগিব। আপোনালোকৰ ছায়েন্স ষ্ট্ৰীমৰ পৰা আপোনালোকে বেচলাৰ ডিগ্ৰী কৰা হ'লে আপোনালোকে আবেদন কৰিব পাৰিব। আৰু এইসমূহ পদৰ বাবে আপোনালোকে অনলাইন আবেদন কৰিব লাগিব। আপোনালোকে AAIৰ অফিচিয়েল ৱেবছাইটত গৈ আপোনালোকে এইসমূহ পদৰ বাবে আবেদন কৰিব পাৰিব। আৰু অনলাইন আৰম্ভ হৈছে আপোনালোকে চাব পাৰে 2 এপ্ৰিলৰ পৰা আপোনালোকৰ অনলাইন আবেদন আৰম্ভ হৈ গৈছে। আৰু আপোনালোকৰ লাষ্ট ডেট ৰখা হৈছে আপোনালোকে 1 মে'লৈকে আপোনালোকে এইসমূহ পদৰ বাবে আবেদন কৰিব পাৰিব। এইটোৱে আছিলে বন্ধু-বান্ধৱীসকল এটা সৰু সুৰা ইনফৰমেশ্যন। যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।